নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে পূৰ্ণ কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলতে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ওয়েবসাইটটো আহি যাব যৰ পৰা আমি হত আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ওয়েবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে ফ্লিপকাৰ্টৰ পৰা ভেকেন্সি ভালেমান কোম্পানী অফিচৰ ভেকেন্সি আছে তিনচুকীয়া চৰাইদেউ যোনবোৰ আপোনাক কমেন্ট কৰি থাকে নগাঁও তাৰ পিছত গুৱাহাটী এইবোৰ ভেকেন্সি আছে ৰহা তাৰ পিছত বিজনি ডিব্ৰুগড় বহুতটা ভেকেন্সি আছে সম্পূৰ্ণ যেতিয়া ভিডিওটো চাব গোটেইখিনি ইনফৰমেশন ভালদৰে বুজি হ'ব যোৱাকালি যদি ভিডিওটো চোৱা চাব পাৰে বহুতটা ইম্পৰ্টেন্ট ফিছাল মেগামাৰ্টৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে ইন্টাৰেস্টেড যদি হয় বা শপিং মলত যদি কাম কৰিব ইচ্ছুক হয় তেতিয়ালে এইটো ভিডিও চাব পাৰে অন্যথা বেলেগ ভিডিও চাব পাৰে বেলেগ জব আছে এতে প্ৰাইভেট কোম্পানী যদি চাকৰি লাগে এইটো ভিডিও চাব পাৰে শপিং মল বেলেগ শপিং মলৰ ভেকেন্সি আছে এতে শিলচৰৰ তাৰপিছত ৰিলায়েন্স জুৱেলছৰ ভেকেন্সি অকল আছে প্ৰাইভেট জব তাৰপিছত বেংকৰ চাকৰি ৰিলায়েন্স শপিং মলৰ ভেকেন্সি আইচিআইসি বেংকৰ ভেকেন্সি গুৱাহাটীৰ প্ৰাইভেট জবৰ ভেকেন্সি সো বহুত ভেকেন্সি আপোনালোকৰ ইটো ওয়েবসাইটত আহিয়ে থাকে আপডেটবোৰ আৰু আজি আমি আলোচনা কৰিব গৈ আছো ফ্লিপকাৰ্টৰ যোনটো নতুন ভেকেন্সি আহিছে ফ্লিপকাৰ্ট বুলিয়ে নহয় ভালেমান প্ৰাইভেট কোম্পানী অফিচৰ ভেকেন্সি আছে আপোনালোকৰ 18000 পৰা 35000 দৰমহা পাব 8 ঘণ্টা ডিউটি ডিব্ৰুগড় গুৱাহাটী তিনচুকীয়া নগাঁও চৰাইদেউ বিজনি ভালেমান লোকেশনৰ আজি ভেকেন্সি আহিছে প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি সেলছ আৰু বিলিং এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে খালি এসএস পাস মানে 12 পাস উইথ কম্পিউটাৰ নলেজ হ'ব লাগিব থিং নগাঁওৰ পৰা আহিছে 10000 to 15000 দৰমহা এটা পাব খালি মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব যিকোনো সেক্টৰত কাম কৰা সো ইন্টাৰেস্টেড হয় কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিংত লিখি দিব এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ সেলছ আৰু বিলিং এক্সিকিউটিভ বুলি লিখি দি এইটো ইমেইলত পঠাই দিয়ক নিজৰ ৰিজিউমিখন তাৰ পিছত উইথিন 1 উইকৰ ভিতৰত আপোনালোকৰ ইন্টাৰভিউ কাৰণে মাতিব পাৰে আৰু ইন্টাৰভিউ যদি ভাল হয় চাকৰিটো পাবলৈ সক্ষম হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আস্কাৰ ফাউণ্ডেশ্যনৰ ভেকেন্সি জুনিয়ৰ সোশ্যাল ওয়াৰ্কাৰ চৰাইদেউ বহুত দিন মোৰ চৰাইদেউৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে বহুত দিন উলোৱা নাছিলে যেহেতু আপুনি জানে চৰাইদেউৰ বেছি কোম্পানী অফিচ ইমান নাই মাজে মাজে ওলাই সো কোনোবা যদি আপোনাৰ লগ বন্ধু কোনোবা চাকৰি বিচাৰি আছে চৰাইদেউত শেয়াৰ কৰি দিব ভিডিওটো যাতে হিয়তে অলপ হলে লাভ হৈ যায় আৰু কোৱালিফিকেশন হ'ব আপোনালোকৰ গ্ৰেজুৱেচন লাগিব ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েন্স হওক কথা নাই সবে আবেদন কৰিব পাৰিব স্কিল হ'ব লাগিব কমিউনিকেশন ইন্টাৰপাৰ্সনেল স্কিল যদি ইচ্ছুক হয় এটা চাকৰিৰ কাৰণে তেতিয়াহলে এপ্লাই লিংক তলত দি আছে ক্লিক কৰিলে হল ডাইৰেক্ট যোনটো আস্কাৰ ফাউণ্ডেশ্যনৰ ওয়েবসাইট এটা আমি আহিবাম যেটা আপোনালোকৰ লেখাই আছে জুনিয়ৰ সোশ্যাল ওয়াৰ্কাৰ চৰাইদেউ ডিস্ট্ৰিক্টৰ পৰা ভেকেন্সি আপোনালোকৰ আজি আবেদন কৰক লাষ্ট ডেট যোৱাৰলৈ আবেদন নকৰিব যদি পোষ্ট ফিল আপ হৈ যায় এটো ওয়েবসাইটৰ পৰা গুছাই দিব হেটো কাৰণে লাষ্ট ডেট যোৱাৰ আগতে আবেদন কৰক কোটেখিনি এটা দিয়া আছে এপ্লাই ফৰ দিস পোষ্ট বা জব এটা আপোনালোকৰ আহি যাব এটা ৰিজিউমিখন আপলোড কৰি দিব ফাৰ্স্ট নেম মিডল নেম যদি আছে মিডল নেম লাষ্ট নেম জেন্ডাৰ মেল ফিমেল যি হওক আপোনালোক লিখি দিব এটা ইমেইল কন্টাক্ট নাম্বাৰ এডিশনাল ডকুমেন্ট এড কোৱালিফিকেশন কি আছে এইবোৰ ডকুমেন্ট দি দিব ডেট অফ বাৰ্থ এক্সপেৰিয়েন্স কাৰেন্ট স্যালাৰি এক্সপেক্টেড স্যালাৰি কাৰেন্ট লোকেশন স্কিল সো এখিনি গোটেইবোৰ লিখি দি কেপচাটো দি এপ্লাই নাও ক্লিক কৰি দিব এটা টিক মাৰ্ক দি এটা সো হেমতে আপোনালোকৰ 1 উইকৰ ভিতৰত ইন্টাৰভিউ কাৰণে মাতা এটা চান্স থাকে বা 1 মান্থৰ ভিতৰত যদি শৰ্টলিষ্ট কৰা হয় ইন্টাৰভিউলৈ নিশ্চয় মাতিব নে ভেকেন্সি আপোনালোকৰ আহিছে প্লাইউডৰ পৰা প্লাইউড মেনুফেকচাৰিং কোম্পানীৰ ভেকেন্সি নগাঁও মিডিল আসামৰ সেলছ অফিচাৰ এটো কাৰণে গ্ৰেজুৱেচন আৰু 3 বছৰ 5 বছৰ এটা অভিজ্ঞতা লাগিব বিল্ডিং মেটেৰিয়েল যেনেকুৱা প্লাইউড লেমিনেট ডব্লিউপিসি টিএমটি সিমেন্ট পেইন্ট প্লাষ্টিক এইবোৰ কোম্পানীত কাম কৰা কেণ্ডিডেট অসমৰ হ'ব লাগিব 3,60,000 পাৰ এনাম দৰমহা পাব সো এটা যদি আমি 12 দি হে কৰি দিও তেতিয়াহলে 30,000 মান্থলি এটা আপোনালোকৰ স্যালাৰি পাব যোনটো এটা বহুত এটা ভাল স্যালাৰি সো নগাঁও হেডকোৱাৰ্টাৰৰ পৰা আহিছে এটো চাই ল'ব পৰা লগতে ইনসেন্টিভ বোনাস টিএ দিয়ে গোটেইখিনি সুবিধাই থাকিব তিনচুকীয়াৰ সেলছ অফিচাৰ এটো কাৰণে গ্ৰেজুৱেচন একে দৰমহা একে কোৱালিফিকেশন চাই ল'ব পাৰে যদি ইন্টাৰেস্টেড হয় কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে 1 নে 2 তিনচুকীয়া নে নগাঁও হেটো মেনশন কৰি দিব নাপাৰিব নহলে আপোনালোকৰ পিছলৈ যদি শৰ্টলিস্টেড কৰা হয় তিনচুকীয়া মানুহ আনি নগাঁৱত পোষ্টিং দিব তিনচুকীয়াৰ জন নগাঁও আৰু নগাঁওৰ তিনচুকীয়াত পোষ্টিং দিব হেটো কাৰণে মেনশন কৰি দিব যে আমি তিনচুকীয়া নে নগাঁওৰ কাৰণে আবেদন কৰিছো তেতিয়া আপোনালোকক যোনটো ডিস্ট্ৰিক্টৰ কাৰণে আবেদন কৰিছে হেটো ডিস্ট্ৰিক্টতে চাকৰিটো দিয়া হ'ব তো টেনচন নাথাকে তাৰ পিছত 16 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে এনে ভেকেন্সি ফ্লিপকাৰ্ট ডিব্ৰুগড়ৰ পৰা আহিছে লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেন্স দিয়া হ'ব এক্স বাদে কাস্টমাৰ এক্সপেৰিয়েন্স
এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে বিটেক বা পোষ্ট গ্ৰেজুৱেচন কৰা হলে হল যিকোনো ষ্ট্ৰীমত এটো কাৰণে এন্ড টু এন্ড অনাৰশিপ অফ এনচিউৰ কৰিব লাগিব কাস্টমাৰ এক্সপেৰিয়েন্স যাতে ভালদৰে পাই আছে ৰিডিউস আৰু ৰিজলভ কৰিব লাগিব কাস্টমাৰ কিবা যদি গ্ৰিভেন্সেস বা কুৱেৰি আনে সো এইখিনি এনেকুৱা ধৰণৰ কাম হ'ব আপোনালোকৰ এষ্টাবলিশ কৰিব লাগিব যাতে কাস্টমাৰ গতিখিনি প্ৰসেস ভালদৰে বুজি পায় অপাৰেশনাল নলেজ হ'ব লাগিব লজিষ্টিক কুৰিয়াৰৰ ওপৰত এক্সিলেন্ট আৰু নলেজ হ'ব লাগিব অপাৰেটিং ERP ইউজিং লজিষ্টিক বা কুৰিয়াৰ সো ইমেইল আইডি দিয়া আছে ইমেইল আইডি নিজৰ ৰিজিউমিখন পঠাই দিয়ক সাবজেক্ট লাইনৰ খালি লিখি দিব এক্স বাডি ডিব্ৰুগড় বুলি 16 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব ফোন দি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেন্সি পাৰ্চেস এক্সিকিউটিভৰ ভেকেন্সি এটো আপোনালোকৰ আহিছে মেনেজ কৰিব লাগিব প্ৰকিউৰমেন্ট ভেন্ডৰ ৰিলেচন আৰু এনচিউৰ কৰিব লাগিব যে কষ্ট এফেক্টিভ পাৰ্চেজিং উইথিন ডেডলাইন সো মেনেজ কৰিব লাগিব এইবোৰ আইডেন্টিফাই নেগোচিয়েবল কৰিব লাগিব ভেন্ডৰৰ হৈতে এনচিউৰ কৰিব লাগিব যে টাইমলি ডেলিভাৰী অফ মেটেৰিয়েল খিনি হৈ আছে না সো পঢ়ি ল'ব পাৰে গটেখিনি ইনফৰমেশন এটো কাৰণে বেচেলৰ ডিগ্ৰী আৰু 1 ইয়াৰ এটা পাৰ্চেজিং সফটওয়্যাৰ কাম কৰা অভিজ্ঞতা লাগিব ষ্ট্ৰং নেগোচিয়েবল স্কিল লগতে নলেজ হ'ব লাগিব প্ৰকিউৰমেন্ট সফটওয়্যাৰ ওপৰত সো স্যালাৰি হ'ব নেগোচিয়েবল ইন্টাৰেষ্টেড হয় কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিংত মেনশন কৰি দি ইটো মেইল পঠাই দিব পাৰে 17 ছেপ্টেম্বৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি হায়াৰিং কৰা হৈছে লোন অফিচাৰ হাউচিং লোনৰ কাৰণে মিনিমাম গ্ৰেজুৱেচন বা অভিজ্ঞতা বিচৰা হৈছে 2 বছৰ ইন সেলস বা ডকুমেন্টেশন অফ এসেট লোন সো পঢ়ি ল'ব পাৰে গটেখিনি ইনফৰমেশন এতে ভালদৰে দিয়াই আছে সো অসমৰ নগাঁও ৰহাৰ পৰা আহিছে যদি ইন্টাৰেষ্টেড হয় ইমেইল আইডি দি আছে 16 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি জুনিয়ৰ একাউন্টেন্টৰ ভেকেন্সি গুৱাহাটী আসামৰ পৰা এটো এটা ফুল টাইম ভেকেন্সি হয় ৰিয়েল বুকৰ পৰা এটো এটা আপোনালোকৰ লিডিং ক্লাউড একাউন্টিং সফটওয়্যাৰ হয় জুনিয়ৰ একাউন্টেন্টৰ কাৰণে পোষ্ট ওলাইছে 1 to 3 ইয়াৰ্ছৰ অভিজ্ঞতা লাগিব একাউন্টিং সফটওয়্যাৰৰ আগতে কাম কৰা সো আপোনালোকৰ মেনেজ কৰিব লাগিব ডেইলি একাউন্টিং ইউজিং ৰিড বুক মেনেজ কৰিব লাগিব একাউন্টস পেয়েবল ৰিসিভেবল টেক্স ফাইলিং ৰিকনসিলিয়েশন আৰু মনিটৰ কৰিব লাগিব কেছ বুক আৰু সাপোৰ্ট অডিট সো কিনি পঢ়ি ল'ব পাৰে কোৱালিফিকেশন বিকম পাস কৰা হলে হল একাউন্টস বা ফাইনান্সত মেজৰ থাকিব লাগিব প্ৰেফাৰেন্সি হ'ব আপোনালোকৰ যদি একাউন্টিং সফটওয়্যাৰ এক্সেল বা ষ্ট্ৰং এনালিটিক স্কিল আছে সো ইমেইল আইডি দি আছে 16 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ফ্ৰেছ গ্ৰেজুৱেট কেণ্ডিডেট বিচৰা হৈছে কম্পিউটাৰ অপাৰেটৰ পোষ্টৰ কাৰণে সো এটো এটা আপোনালোকৰ অনলাইন ৱেডিং পৰ্টেলৰ প্ৰাইছে গুৱাহাটীৰ খালি এটো কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন বিচৰা হৈছে যদি ইন্টাৰেষ্ট হয় কেণ্ডিডেটজন তেতিয়াহলে আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইল পঠাই দিব পাৰে 17 ছেপ্টেম্বৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব হেটো কাৰণে ফোন আৰু ইমেইল হৰাই চেক কৰি থাকিব ফোন বা ইমেইল আপোনালোকৰ আহি যাব পাৰে এনে ভেকেন্সি বিজনিৰ পৰা আহিছে ৰেমেলি একাডেমি বিজনি বিএড আপোনালোকৰ কলেজৰ পৰা প্ৰিন্সিপাল লেকচাৰৰ বিচৰা হৈছে এডুকেশ্যন মেথছ সায়েন্স সোশ্যাল সায়েন্স এছামিজ বেংগলী বড়ো সংস্কৃত মিউজিক ড্ৰামা ডেন্স ফিজিক্যাল এডুকেশ্যন ফাইন আৰ্ট আৰু কম্পিউটাৰ এটো কাৰণে আপোনালোকৰ বিএ বা বিএ নহয় সৰি এমএ বা এমএসসি উইথ বিএড বা এমএড বা নিট স্লেট ক্লিয়াৰ কৰা হলে হ'ব সো 25 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে সো ফ্ৰেন্ড আশা কৰিছো ভিডিওটো চাই ভাল লাগিল এটা লাইক কৰি দিব যেটো বহুত কষ্ট কৰি আপোনালোকৰ কাৰণে ৰাতিপুৱা ভিডিওবোৰ বনোৱা হয় সো এটা লাইক কৰি দিলে মোৰো ভাল লাগে আৰু মোটিভেট হৈ থকা যায় সো কোনোবা যদি চাকৰি পাইছে এটো চেনেলৰ পৰা কমেন্ট কৰি জনাব আৰু আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন কৰি থব তেতিয়া ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব